हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल फॉर ट्रैवल एंड लाइफस्टाइल। आज मोर सानडे छुट्टी है गति मैं घरते आसो। आज घरते फैमिली लगते टाइम स्पेंड कर रातिर पर इवनिंग लगे कि थको गति भिडिओ आपलोके चाई थको एन्जय कर फ्रेंड्स मैं ऊल् बजार दिन आज बंद सब घरते अलग बजार कर सब दिन एन्जय कर खाने मजा हम ये बजार ऊल् चाई। सो गाइज मैं बजार आहि पालू सानडे बजार एने भीड़ है मैं बस्तुखिनि चाई मिली किनि लওঁ माछ सब्जी जी है मैं লৈ থাকো और आपलोके भिडिओ चाई থাকক। गाइस माए बनाई आछे जी दिन पुरी बनाई आछे पुरी और घुगनी हम रातिपुৱাৰ ब्रेकफास्ट ये खाई मिली मैं बजार ओलाम मोर माँ है माँ हाथ देखा माँ ये मोर वाइफ है ये भाईटिर वाइफ चाई थक रातिपुৱা काम आरम्भ कर সেইকাৰণে এটা মাছ লৈ আহিলোঁ আৰু কিবা আনিবলৈ গৈ আছোঁ চাই থাকক আৰু মায়ে বনাই আছে তো ফুলকা ফুলকা পুৰি খাই যি মজা লাগে और आपलोके चागे बनाई घर आपलोकर बनाई खाई मिली केनेकुवा लागे कमेन्टर जोगेदी आपलोके जनाब पारे मोक। सो ब्रेकफास्ट रेडी ब्रेकफास्ट पुरी और घुगनी लगते केঁচা पियाज आपलोकर ब्रेकफास्ट हल ने नाई गाइज बजार माछटो काटिছে मोर वाइफे माए बनाई লৈ আছে माछटो माए बना ये माछ माए बनाई शाक बनाई बजार लैसे देखा अपना बजार कमप्लीट करार पिछते आने बस्तु रेडी दुपरीया लंचर आइटेम मांस माछ गोटेखिनि मोर एकेलगे दिया मांसटो मोर माँ बनाइছে माए কৈ আছে माछटो मैं देउतार निचिना बना देउता जेनेकुवा बनाई आছিলে माछटो सेनेकुवा पद्धतिरे बना माछटो खाई चाওঁ केनेकुवा হৈছে जी माए बनाइছে निश्चय खाना गाइज माँ खाना तो जेनेकुवा हो माँ बना टेस्ट हब लगे कारण मार मरम ताते सोमाय फ्रेंड्स आमी जाबले रेडी हो गइছো बोलक कলৈ যাও চাব পাৰিব লগচাক আমাৰ সৰু পলিকেটা ৰেডি হৈ গৈছে সেইটো ৰেডি और सब रेडी हो गए एकदम रेडी मोर माँ रेडी हो गए मोर वाइफ लै आछे बाच्चार खाना तो रेडी कर ताते लै किने खुवाब और ये रेडी फाइनली गाइज आमी ओलालो এটা বস্তু গম পায় আপোনালোকে ফ্যামিলি লৈ ওলালে আপোনাৰ 1 ঘণ্টা টাইম এক্সট্ৰাকে গুচিয়ে যায় এইটো আপুনি যেতিয়া ওলাব তেতিয়া গম পাব। গাইজ ফ্ৰেণ্ডছ আমি ফুৰিবলৈ ওলাই কিনে ফুল ফেমিলি আহি পালোঁ সানডে আউটিঙৰ কাৰণে আমি আহি পালোঁ ফুৰি আছোঁ ফুল ফেমিলি লৈ কিনে পিছফালে মা লাহে লাহে খোজকাঢ়ি আছে আৰু মোৰ ৱাইফে মোৰ ল'ৰাটোক লৈ কিনে এনেকৈ খোজকাঢ়িছে যেন বহুত কষ্টকৈ খোজকাঢ়িছে सो सब कोनखिनि पालो ভিতৰত গৈ মই দেখা আছোঁ ক'ত পাইছোঁ सो আহিয়ে প্ৰথমতে টিকেটটো কাটি ল'লোঁ ইমান টাইম ধৰি কৈ আছিলোঁ ফুৰিবলৈ যাওঁ বুলি ক'ত ফুৰিবলৈ যাওঁ গম পাইনে আহিবলৈ আমি নেহেৰু পাৰ্কত যেহেতু ফেমিলি লৈ আহিছোঁ আৰু নেহেৰু পাৰ্কৰ ভিতৰত খোৱা বস্তু ইমান নাপায় এখনৰ বাহিৰৰ পৰা কিছুমান বস্তু কিনি ল'লোঁ
আমাৰ নেহৰু পাৰ্কটো গুৱাহাটী পাণবজাৰত অৱস্থিত হয় আৰু নেহৰু পাৰ্কটো 1995 চনত আমাৰ অসম গভৰ্ণমেণ্টে পণ্ডিত জৱাহৰলাল নেহৰু নামেৰি কেনে নামকৰণ কৰা হয়। তাৰপিছত 2004 চনত তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰৰ দ্বাৰা আকৌ আমাৰ নেহৰু পাৰ্কটো ৰি-ইনগ্ৰেশ্যন কৰা হয়। আমাৰ এই নেহৰু পাৰ্কটো আমাৰ এইটো 2025 চনত 23 বছৰ অতিক্ৰম কৰিলে আৰু আমাৰ নেহৰু পাৰ্কটো আমাৰ ফেমিলি পাৰ্ক হৈ যোৱাৰ কাৰণে আমি আমাৰ পৰিয়ালৰ লগতে ফুৰিবলৈ আহিলোঁ। আৰু ভিতৰত ইমান ধুনীয়া পৰিৱেশ, আগতে এনেকুৱা নাছিল। ভিতৰত আহি কেনে ইমান ভাল লাগিল, দেখাত পৰিৱেশটো বহুত ধুনীয়া। ভিতৰৰ প্ৰাকৃতিক পৰিৱেশটো বৰ ধুনীয়া। এটা ধুনীয়াকৈ গছ-গছনিৰে ভৰি থৈ দিছে। ফেমিলিৰ কাৰণে এখন পাৰ্ক বৰ ধুনীয়া। মই এই পাৰ্কত যদি ৰেটিং হিচাপত কওঁ 100ত 100 দিম মই। ইমান ধুনীয়া পৰিৱেশ, বহিবলৈ ধুনীয়া ধুনীয়া জেগা আছে আৰু চাব পাৰি। পাৰ্কৰ ভিতৰতে আহি জয় ৰাইডৰ ব্যৱস্থা কৰিছে, যিটো টয় ট্ৰেইনৰ দ্বাৰা উপলব্ধ কৰিব পাৰিব। সৰুৰ কাৰণে টিকেটৰ মূল্য 30 টকা নিৰ্ধাৰণ কৰিছে আৰু ডাঙৰৰ কাৰণে 50 টকা। এই টয় ট্ৰেইনৰ জয় ৰাইডটো 2 পাক কমপ্লিট কৰাৰ পিছতে শেষ কৰোৱা হয়।
So guys, ফেমিলি হতে ফুৰি কেনে ঘৰ আহি পালোঁ। মোৰ ভিডিঅ' কেনেকুৱা লাগিছে কমেণ্টত জনাব। যদি ভালে লাগিছে ভিডিঅ'টো লাইক কৰি দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়ালৈকে আপোনালোকে ভালে থাকক, সুস্থ থাকক। লগ পাম নতুন আন এটা ভিডিঅ'ৰ সৈতে ৰূপক এণ্ড ট্ৰেভেল লাইফষ্টাইলত। বাই গাইজ।